নমস্কাৰ দৰ্শকসকল, মই ধ্ৰুৱজ্যোতি বৰুৱা আৰু আপোনালোকে চাই আছে অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেলৰ অন্তৰ্গত সাংস্কৃতিক বাৰ্তাৰ বিশেষ অনুষ্ঠান বিশেষ বাৰ্তালাপ। আৰু আজিৰ এই অনুষ্ঠানত আমাৰ লগত উপস্থিত থাকিব সুদূৰ ছিকিমত ভাৰতীয় সেনাবাহিনীৰ এজন জোৱান হিচাপে কৰ্মৰত শিৱসাগৰৰ কালুগাঁৱৰ নিবাসী মাননীয় শ্ৰীযুত নিপু দত্তদেৱ। আজি এই অনুষ্ঠানটোত আমি নিপু দত্তদেৱৰ সাংস্কৃতিক মনটোৰ বিষয়ে বুজ ল'বলৈ চেষ্টা কৰিম। তেখেতৰ মনৰ অনুভৱখিনি এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতে আৰু পাই থাকিবলৈ অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ নিপুদা। নমস্কাৰ ধ্ৰুৱ ভাইটি। ভালে আছেনে? আছোঁ আছোঁ, ঠিকে আছে। আপুনি এতিয়া কোন জেগাত আছে আৰু ধৰক আপোনাৰ পৰিচয়টো আমাৰ অসমবাসী ৰাইজক আমাৰ চেনেলৰ যোগেদি আপুনি জনাওকচোন প্ৰথমতে। নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বৰ্তমান ছিকিমত মোৰ পোষ্টিং হৈ আছে। মই SSB ডিপাৰ্টমেণ্টত বৰ্তমান কৰ্মৰত। মোৰ ঘৰ অসমৰ শিৱসাগৰ জিলাৰ কালুগাঁৱৰ হোলাপাৰ গায়নগাঁৱত। মই বৰ্তমান ছিকিমত আছোঁ। ছিকিমৰ হায়েষ্ট এতিয়া বৰ্তমান মই 11,000 ফিট 11,000 ফুট 11,000 ফিট 10,875 ফিট টোটেল মতলব। তাৰ ওপৰত আছোঁ, য'ত নেকি আমাৰ ইয়াত বৰ্তমান তোমাৰ অক্সিজেনৰ মাত্ৰা বহুত কম। তথাপিও আমাৰ ইয়ালৈ আহিবলৈ হ'লেও আমাৰ তোমাৰ মানে এটা পিৰিয়ড ছিষ্টেমত আমাৰ অহা হয়। প্ৰথমতে আমি 7,000 ফিটত 2 দিন থাকিব লাগে, তাৰপিছত 8,000 ফিটত 3 দিন থাকিব লাগে, তাৰপিছত তেনেদৰে আহি আমি 11,000 ফিটত 5 নম্বৰ দিনা আমি ইয়াত উপস্থিত হওঁহি। আৰু প্ৰথম 2-3 দিন আমাৰ অকণমান শ্বাস প্ৰশ্বাসত বহুত অসুবিধা হয়, কিন্তু লাহে লাহেতো এডজাষ্ট হৈ যায়। আৰু ইয়ালৈ অহাৰ আগতে তোমাৰ আমাৰ চিকিৎসকে চিকিৎসা কৰি বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আমাক ইয়ালৈ পঠিয়ায়, যি নেকি ইয়াৰ কাৰণে উপযুক্ত বা ফিট হয়, ফিজিকেলি ফিট হয়। বাকী ইয়াত পলিউশ্যনৰ নামত একো নাই। বিৰাট সুন্দৰ ঠাই, যথেষ্ট ঠাণ্ডা। -10 এতিয়া বৰ্তমান মে' মাহ চলি আছে, -10 ইয়াত চলি আছে। আমাৰ ইয়াত মানে এতিয়া মই বাহিৰখিনি দেখাই দিলোঁ হয়, কিন্তু যথেষ্ট ধুঁৱলি কুঁৱলী এটা বৰফ মানে পৰি আছে আৰু। হয় হয়, আপুনি পাৰিলে এটা ভিডিঅ' ক্লিপ পঠাব, আমি দৰ্শকসকলক দেখাম আপুনি কিমান কষ্টকে আমাৰ কাৰণে, আমি ধৰক ঘৰত আছোঁ এতিয়া এই মুহূৰ্তত, কিন্তু আপোনালোকে আমাৰ কাৰণে কিমান কষ্ট কৰি থাকিব লগা হৈছে। বা আপোনালোক সকলোলৈকে এই চেগতে আমাৰ অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেলৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলোলৈকে আপোনাৰ লগত থকা বা সমগ্ৰ দেশৰ যিসকল আপোনাৰ নিচিনাকৈ কৰ্মৰত হৈ আছে সকলোলৈকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপুনিতো ছুটি খুব কম পাই চাগৈ এনেকৈ ঘৰলৈ আহিবৰ বাবে? হয় হয়, ছুটি আমি আমাৰ ডিফেন্সৰ ডিপাৰ্টমেণ্টত ছুটি এনুৱেল লিভ হিচাপত আমি 2 মাহ পাওঁ, 30 দিনকৈ 6 মাহ মানে 60 দিন। আৰু কেজুৱেল লিভ হিচাপত আমি 15 দিন পাওঁ। 15 দিনত GSRS লগাই আমি 20 দিন হয়। টোটেল আমাৰ 12 মাহত হৈছে 2 মাহ 20 দিন ধৰা আৰু 2 মাহ 20 দিন ছুটি পায় প্ৰতি বছৰে? হয় হয়। আৰু আপুনি সেই 2 মাহ 20 দিনতে ঘৰলৈ আহি পেলাই আমাৰ অসমৰ যি সংস্কৃতি ভাওনাৰ লগত জড়িত হ'বলৈ চেষ্টা কৰে, হয় হয়, নিশ্চয় নিশ্চয়। হয়, আপুনি এইটো বহুত এটা গৌৰৱৰ কথা যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাৰ নিজৰ সংস্কৃতিৰ প্ৰচাৰৰ বাবে আপুনি যথেষ্ট কৰি আহিছে। আৰু আপুনি আমাকো যথেষ্ট উৎসাহিত কৰিছে যে এই কামবিলাকৰ ক্ষেত্ৰত আপুনি যথেষ্ট আগ্ৰহ এই ক্ষেত্ৰত। সেইকাৰণে আমি গৌৰৱ কৰিছোঁ আপোনাক লৈ পেলাই। আপুনি প্ৰথমতে কি ভাও কৰে এনে? মই ক্লাছ 7ৰ পৰা ভাও কৰিছিলোঁ। তেতিয়াৰ দিনত আছিলে ভাওনাখনৰ সম্পূৰ্ণ তোমাৰ 9টা বজাত আৰম্ভ হ'লে ৰাতিপুৱা শেষ হোৱাৰ এটা স্কিপ আৰু ফুল স্কিপ। তেতিয়া পুৰণা দিনৰ কথা কৈছোঁ। মই ক্লাছ 9ত মই প্ৰথম মোৰ বৰ্তাই ধৃতৰাষ্ট্ৰ গাইছিলে, মই বৰ্তাৰ ধৃতৰাষ্ট্ৰৰ ছাতি ধৰিছিলোঁ, মোৰ মনত আছে।
তাৰপিছত মই দূতৰ বচন গাইছিলোঁ। দূতৰ বচনৰ পৰা আৰম্ভ কৰিছোঁ আৰু দেই। দূতৰ বচন গোৱাৰ পাছত মই এটা সেনাপতি বচন গাইছিলোঁ। তাৰপিছত মই 9ত গৈ পিনি তোমাৰ দস্যু ৰত্নাকৰ বচনভাগ গাইছিলোঁ। দস্যু ৰত্নাকৰ মুক্তিলাভ, নমচি দৈত্যৰ তীৰ্থযাত্ৰা এনেকুৱা ধৰণৰ আছিলে না হেৰিটো। তাৰপিছত 9তে মই 2খন বচন গাইছিলোঁ তোমাৰ দস্যু ৰত্নাকৰ আৰু বৃত্তাসুৰ বধ। তাৰপিছত তোমাৰ মই তেনেতে ক্ৰমান্বয়ে মোৰ আৰম্ভ হৈছিলে, মই দুৰ্যোধনৰ বচন গাইছিলোঁ। দুৰ্যোধনৰ বচনভাগ গোৱাৰ পাছতেই 2006 চনৰ কথা কৈ আছোঁ মই। 2006 চনৰ পিছত মই চাকৰিলৈ গুচি আহিছিলোঁ। জইন কৰিছিলোঁ মই। চাকৰিলৈ অহাৰ পাছত টোটেলি তেতিয়া ভাওনাৰ প্ৰসাৰটো ইমান নাছিলে। 2006, 7, 8 এনেকুৱাবিলাকত হয় আৰু মাজে মাজে ৰাজহুৱা ভাওনাবিলাক হয়, কোনোবা আগবঢ়া ভাওনাবিলাক হয়। টোটেলি মোৰ সম্পৰ্ক শেষ হৈ গৈছিলে। কিন্তু 2013 চনমানৰ কথা, 13 চনৰ কথা, তেতিয়া তাৰমানে তোমাৰ পুনৰ ভাওনা এভাগ পতাৰ কথা লৈ আৰম্ভ হ'ল। তেতিয়া মই পুনৰ আকৌ ভাওনা কৰিবলৈ ল'লোঁ। প্ৰথম কৰিলোঁ, বহুত চেঞ্জিং আহি গ'ল। মোৰ ভৰি খোজেই নপৰে, মানে ক'ত প্ৰৱেশৰ কি একো মানে বুজিয়ে নাপাওঁ কথাবিলাক। কিন্তু প্ৰথম নহয়, সলনি হ'ল। আগৰ যিবিলাক চাপৰতকৈ এতিয়া বহুত বেলেগ হ'ল, মানে চাপৰবিলাক বেলেগ হ'ল, প্ৰৱেশবিলাক বেলেগ হ'ল, যুদ্ধবিলাক বেলেগ হ'ল, তালবিলাক বেলেগ হ'ল। বাকী ডাইলগ ডেলিভাৰীবিলাক একে আছে, কিন্তু সেই বহুতখিনি বস্তু চেঞ্জ হ'ল। তাৰপিছত মই লাহে লাহে আয়ত্ব কৰি পিনি প্ৰথম সেই তেতিয়া তোমাৰ ৰাৱণৰ বচনভাগ গাইছিলোঁ মই 2013 চনত। প্ৰথম আকৌ আৰম্ভ কৰাৰ কথা কৈ আছোঁ দেই। তাৰপিছত সেয়াই আৰম্ভণি আৰু। তাৰপিছত কংস বচন গাবলৈ ল'লোঁ। এতিয়া মোৰ এনেকুৱা হৈ গ'ল, 2 মাহ ছুটীত তোমাৰ 15-20 দিন মই বছৰটো লাষ্টলৈ থৈ দিবলগীয়া হয় ৰাসৰ কাৰণে। এতিয়া আপুনি ৰাস কৰে? এতিয়া মই ৰাস কৰোঁ, মানে ভাওনা সেই কেইদিনতে আপুনি ছুটী পাই চাগে সম্ভৱ? ছুটীটো থৈ দিওঁ মই। একচুৱেলি ছুটীটো আকৌ আজি 4 বছৰ কণ্টিনিউ মই ৰাস কৰিছোঁ। 4 বছৰ মই ছুটী থৈ দিয়া হৈছে 20 দিন। আপুনি মানে ৰাস কৰিবৰ বাবে ছুটীটো থৈ দিয়া হয়। যেতিয়া ছুটী পায় তেতিয়া নাহে ধৰক, আপুনি ছুটীটো জমা কৰি ৰাখে কেৱল মানে ভাওনা বা ৰাস কৰিবৰ কাৰণে। আপুনি ৰাসতো কংস ভাও কৰে? হয়। আমাক ৰাইজক শুনাওক দুফাকিমান বচন। নিশ্চয় কওক। যেতিয়া মানে আকাশীবাণী হৈ যায়, আকাশীবাণী হৈ যোৱাৰ পিছত কংসৰ খুব দুখ লাগে, মানে তাচিল্য হয় নিজকে যে মই দৈৱকীৰ কাৰণে ইমানখিনি কৰিছোঁ, অথচ দৈৱকী গৰ্ভজাত অষ্টম সন্তানেই মোক মানে সংহাৰ কৰিব বুলি এটা আকাশী, তেতিয়া এটা কংসৰ ডাইলগ দিয়ে। মোৰ খুব প্ৰিয় ডাইলগ এইটো। বসুদেৱ নতুন মেধি, স্নেহৰ ভগিনী মোৰ দৈৱকী, ভৱিষ্যত ভাগ্যলিপি কংসৰ শুনিলা কান্ধ, যে মিলন বান্ধোনেৰে বান্ধি দিছিলোঁ তোমালোক দুয়োকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা, অচিৰতে কংসৰ মৰণ। কি কৰিবা বসুদেৱ, অমৃতত হে হ'ব, ময়ো তেন্তে আজি স্পষ্টভাৱে কৰিছোঁ ঘোষণা, স্নেহ মমতা আছিল যত মানে বিঘটিলোঁ এই মুহূৰ্ততে, সম্বন্ধৰ নাক পাহ মই দিলোঁ দলিয়াই, খড়গাঘাতে দৈৱকীক কৰি শিৰচ্ছেদ, মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ, ৰুদ্ধ কৰি থম মই এবে চিৰদিনলৈ। হ'ব। ধন্যবাদ। ঠাণ্ডা বতৰ আপোনাৰ চাগে উশাহ শ্বাস নিশ্বাসত অলপ কষ্ট হৈছে চাগে? অকণমান এই দুপৰীয়া টাইমত আমাৰ ইয়াত অকণমান কষ্ট হয়, আকৌ আবেলি নৰ্মেল হৈ যায়। হয়। আপুনি এতিয়া দুপৰীয়া হৈ আছে আপোনাৰ? সময় প্ৰায় এতিয়া ইয়াত বাজিছে 1:39 গৈছে। এতিয়া আপোনাৰ তাত কষ্ট হৈছে। আপুনি খুব চমুকৈ আমাৰ ধৰক অসমত ধৰক এতিয়া আপুনি দেখিছে আৰু বা খুব কমকৈ আপোনাৰ অনলাইন যুগত দেখি আছে ধৰক আমাৰ অসমত কেনেদৰে নিজৰ সংস্কৃতিক বা ভাওনাক আগবঢ়াই নিবৰ কাৰণে যোনে প্ৰচেষ্টা কৰি আছে, সকলোৱে প্ৰচেষ্টা লৈ আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? ধৰক
আমি সফল হৈছোঁ নে বা বিফল হৈছোঁ কি হৈ নহয় আছে খুব নিশ্চয় চমুকৈ নিশ্চয় সময়টো কমি আহিছে নিশ্চয় নিশ্চয় সেইটোৱে আমাৰ মানে এতিয়া তোমাৰ যিখিনি হৈছে আমাৰ আগতে ভাওনা এখন হয় গাঁৱৰ 2খন বা 3খন গাঁৱৰ ৰাইজে গৈ পিনি ভাওনাভাগ চায় তাৰ মাজতে সীমাবদ্ধ হয়। থাকে আজি ভাওনাক ইমান এটা মানে আগবঢ়াই লৈ যোৱা হৈছে আমাৰ হয়। ইউটিউব চেনেলসমূহ এতিয়া আমাৰ যিটো তোমালোকে যিটো চলাই আছা অসমীয়া ভাওনা হয়। সংস্কৃতি গ্ৰুপৰ যিটো চেনেল সেই চেনেলটো আজি অসমৰ প্ৰতিখিনি মানুহেই মানে আদৰি লৈছে বা তেওঁলোকে সঁহাৰি জনাইছে হয় হা বা তেনেদৰে আন বেলেগেও এইটো প্ৰচাৰৰ ক্ষেত্ৰত যিখিনি কৰিছে বহুত লাভান্বিত হৈছে বহুত ভাল হৈছে অসমীয়া ভাওনা হয়। এতিয়া মই নিজে তাৰ প্ৰেক্টিকেলি মই এটা চিম্পল সৰু উদাহৰণ এটা দিছোঁ যে অসমীয়া ভাওনা আমাৰ এতিয়া আমাৰ গুৱাহাটীৰ পৰা এইটো ছাইডৰ মানুহখিনিয়ে ভাওনা আগতে আছিলে আজিৰ পৰা 10-12 বছৰ 15 বছৰ আগতে আছিলে কিন্তু এতিয়া তেওঁলোকে ভাওনা নাই ৰাসক আঁকোৱালি লৈছে ৰাসলীলা লয় হয়। য'ত থিয়েটাৰ হয় কিন্তু তেওঁলোকক এতিয়া যেতিয়া ভাওনাৰ ভিডিঅ'সমূহ দেখে ইউটিউবত তেওঁলোকে আকৌ সেই আগৰ দিনবিলাক কয় যে আমাৰ এনেকুৱা আছিলে কিন্তু আকৌ হ'ব হয়। লাগে এনেকুৱাতো আমিও হয়। খুব ভাল লগা এটা অনুভৱ হয় কাৰণ মোৰ লগতো আছে হয়। তেওঁলোকৰ খুব ভাল হৈছে তোমালোকৰ এই প্ৰচেষ্টা অতি মহৎ অতি মানে উদ্দেশ্য অতি সৎ হয়। এইটো আগুৱাই নিয়া বহুত ভাল হৈছে হয়। আৰু কোৱা বহুত বহুত ধন্যবাদ আপুনি আমাক আজি আপোনাক মই এবাৰ অনুৰোধ কৰে আপুনি যেনেদৰে আমাক সহযোগ কৰিলে ধৰক আপোনাৰ যথেষ্ট কষ্ট ব্যস্ততাৰ মাজত আমাক সহযোগ কৰাৰ বাবে বহুত বহুত ধন্যবাদ আমাৰ অসমীয়া ভাওনা সংস্কৃতি ইউটিউব চেনেলৰ তৰফৰ পৰা লগতে সমূহ অসমবাসীৰ তৰফৰ পৰা আপোনাৰ লগত আৰু অসমৰ আছে নে নিশ্চয় অসমৰ মোৰ এজন আছে কিন্তু তেওঁ বৰ্তমান ছুটীত আছেগৈ ছুটীত আছে এতিয়া নাই বা আপোনাৰ লগত কৰ্মত ব্যস্ত থকা সকলোলৈকে আমাৰ অসমবাসীৰ তৰফৰ পৰা পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি ভৱিষ্যতলৈও যাতে আপোনালোকে আমাক এনেদৰে সহযোগ আগবঢ়াই যায় আৰু আপোনাৰ যি সাংস্কৃতিক মনটো সেই সাংস্কৃতিক মনটোক কেতিয়াও মৰহি যাবলৈ নিদিব এনেদৰেই সাংস্কৃতিক মনটোক আপুনি য'তেই নাথাকক কিয় তাৰ পৰাই যাতে সাংস্কৃতিক মনটোক উৎফুল্লিত কৰি ৰাখে প্ৰফুল্লিত কৰি ৰাখে তাৰ কামনা কৰিছোঁ আৰু শেষত আপুনি কিবা আমাৰ দৰ্শকসকলক যদি জনাব পাৰে নহয় দৰ্শকসকলৰ বুলি নহয় মই এটা কথাই ক'ব বিচাৰোঁ যে অসমীয়া ভাওনাক আজি যিটো পৰ্যায়লৈ লৈ যোৱা হৈছে সেই পৰ্যায়টো চলি থাকক মহৎ সেই পৰ্যায়টো ক্ৰমান্বয়ে আগবঢ়াই নিয়ক তাত বহুতখিনি আসোঁৱাহ আছে সেই আসোঁৱাহখিনি অভিজ্ঞজনে যাতে শুধৰাই দিয়ে নতুন প্ৰজন্মক তাৰে মোৰ ফালৰ পৰা তেওঁলোকৰ প্ৰতি এটা অনুৰোধ থাকিল ধন্যবাদ তোমালৈ ধন্যবাদ থাকিল অসমীয়া ভাওনা সংস্কৃতিৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ থাকিল অসমীয়া ভাওনা কৰি অহা সমূহ দললৈ মোৰ ইয়াৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল ধন্যবাদ ফোনটো কৰাৰ কাৰণে অশেষ ধন্যবাদ ধন্যবাদ ঠিক আছে